AH Tech Help চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অৰুণোদয়ৰ বিষয়ে কেইটামান ইম্পৰ্টেন্ট বিষয় আপোনালোকক জনাম যে আপোনালোকে আৰু অৰুণোদয় লাভ কৰিবনে নাই। আপোনালোকে নতুন হওক বা পুৰণা হওক, যদি আপোনালোকে অৰুণোদয়ৰ বাবে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ ইতিমধ্যে যি ড্ৰাফট লিষ্ট ওলাইছে সেই ড্ৰাফট লিষ্টৰ পৰা এতিয়া ফাইনেল লিষ্টত আপোনাৰ নাম আহে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ কৰিব। আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ ডিটেইলছ জনাম যে আপোনালোকে অৰুণোদয় লাভ কৰিব নে নাই, কোনে কোনে লাভ কৰিব, কাৰ ইতিমধ্যে কাৰ নাম এতিয়া অৰুণোদয়ৰ পৰা কেঞ্চেল হ'ব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। এই সকলোবোৰ জানিবৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমটো হৈছে যে ইম্পৰ্টেন্ট যিটো হৈছে চাওক, যদি নতুন হওক বা পুৰণা হওক আপোনালোকে আবেদন কৰিব দিয়া হৈছে। সকলোকে আবেদন কৰিব দিছিলে, নতুন হওক বা পুৰণা হওক সকলোকে আবেদন কৰিব দিয়া হৈছে। কাৰণ যিটো কমিটি আছিলে সেই কমিটিৰ হাতত যদি আপোনালোকে ডকুমেন্ট বিলাক সাবমিট কৰিছে, নতুন আৰু পুৰণা সকলোকে আবেদন কৰিব দিয়া হৈছে। যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে ইতিমধ্যে আপোনালোকৰ লিষ্ট যিটো ওলাইছে সেই ড্ৰাফট লিষ্টত যদি আপোনালোকৰ নাম আহিছে, কাৰণ যদি আপোনালোকে পুৰণা সকলে যদি টকা লাভ কৰি আছিলে, যদি আপোনালোকে আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকৰ 100% নাম কেঞ্চেল হৈ গৈছে আৰু সেই অহা যি কিস্তি লাভ কৰিব সেই অহা কিস্তি টকা লাভ নকৰে। কাৰণ সকলোকে কোৱা হৈছিলে অৰুণোদয় 3.0 বাবে আবেদন কৰিবলৈ। যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে ড্ৰাফট লিষ্টত আপোনালোকে চাব পাৰিব। প্ৰত্যেক ৱাৰ্ডত ইতিমধ্যে যিটো ড্ৰাফট লিষ্ট সেই ড্ৰাফট লিষ্ট পাব্লিছ হৈছে সেইটো চাব পাৰে। আপোনালোকে চাব যিসকল এতিয়া কমিটিত কাম কৰি আছিল সেইসকলে লিষ্ট বনাইছিল। যদি এই ড্ৰাফট লিষ্টত নাম আহে তেতিয়াহ'লে ফাইনেল লিষ্টত চিলেক্ট হ'ব। এতিয়া চাওক ফাইনেল লিষ্টত প্ৰথমত কাৰ নাম চিলেক্ট হ'ব। প্ৰথমটো চিলেক্ট হ'ব প্ৰথম ডিচেবিলিটি বা দিব্যাংগ লোকসকল প্ৰথমত চিলেক্ট হ'ব। তেওঁলোকে 100% অৰুণোদয় লাভ কৰিব বা ৱাৰ্ড মেম্বাৰ কমিটি মেম্বাৰ তেওঁলোকক 100% চিলেক্ট কৰিব। যিসকলৰ বয়স 45 বছৰৰ ওপৰত হৈ গৈছে, বিধৱা মহিলা, তেওঁলোকে 100% অৰুণোদয় লাভ কৰিব। তাৰ পাছত বাকী যিবিলাক মানুহ আছে তেওঁলোকৰ যি কমিটি সেই কমিটিয়ে চিলেক্ট কৰিব। আপোনালোকে অৰুণোদয় যদি লাভ কৰিব বিচাৰে আপোনালোকৰ ৱাৰ্ড মেম্বাৰৰ লগত গৈ যোগাযোগ কৰক। যদি আপোনালোকে অৰুণোদয় পাব বিচাৰে প্ৰথমতে আপোনালোকে চেক কৰিব আপোনাৰ ড্ৰাফট লিষ্টত আপোনাৰ নাম আহিছে নে নাই। যদি আপোনালোকৰ ড্ৰাফট লিষ্টত আপোনালোকৰ নাম আহে তেতিয়াহ'লে আপোনালোকৰ চিন্তা কৰিবলগীয়া একো কথা নাই। ড্ৰাফট লিষ্টত নাম আহিলে আপোনালোকৰ ফাইনেল লিষ্টত নাম আহিবই আৰু আপোনালোকে অৰুণোদয়ৰ পোৱাৰ যোগ্যতা আপোনালোকে বছৰত আয় 2 লাখতকৈ কম হ'ব লাগিব আৰু আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব আৰু এটা ৰেচন কাৰ্ডত এজনে আপোনালোকে অৰুণোদয় লাভ কৰিব। যদি আপোনালোকৰ ৰেচন কাৰ্ডত আছে 5 জনৰ নাম, এতিয়া আপোনালোকৰ মহিলা আছে 3 জন, এতিয়া যদি আপোনালোকে 3 জন মহিলাৰ আধাৰ কাৰ্ড আপোনালোকে ৰেচন কাৰ্ড দি দিয়ে তেতিয়াহ'লে আপোনালোকে 3 জনৰ ভিতৰত 3 জনে আপোনালোকে নাপায়। যিকোনো আপোনালোকে এজনে অৰুণোদয় লাভ কৰিব। যদি আপোনালোকে পুৰণা হিতাধিকাৰী টকা পাই আছিলে, যদি পুৰণা হিতাধিকাৰী কাগজ জমা দিয়া নাই তেতিয়াহ'লে তাৰ নামটো 100% কেঞ্চেল হ'বই। হোৱাৰ পাছত বাকী যিবিলাক আৰু দুজনে দিছিলে তাৰ পৰা যিকোনো এজন চিলেক্ট। এতিয়া যিকোনো এটা ৰেচন কাৰ্ডত যিকোনো এজনহে চিলেক্ট হ'ব, এটা ৰেচন কাৰ্ডত এজনে অৰুণোদয় পাব। আৰু আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি আছে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ নকৰে। আজিৰ ভিডিঅ' এইখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ' এইখিনি। ধন্যবাদ।